Hey public, it's me Rustom. My dear, welcome back to another interesting ajalo bhal blogot apnalok hokkologe swagat. Ajir blog hobole goise bahut hi interesting, bahut hi majedar karon aji goisu ami gun ase apnalok hokkolobur dekhai asu bora hai toka clipot. To aji goisu ami Bokajantu Golaghat ki koribole goisu kele goisu hokkolobur apnaloke dekha pabo. To boni thakok video hobole goise bahut hi interesting and bahut hi majedar. Yes guys, finally আমি আহি পাই গলো। তো আমাৰ লগত আৰু দুজন আছে, এখেতৰ মম্মিজি বাইদেউ, আমাৰ দুইজন বাইদেউ আৰু এজন আছে দেখা সিহঁতে চেঞ্জ কৰিছে বৰ্তমান। আমি বৰ্তমান ক'ত আছো যি সকলে জানে কমেন্ট কৰি জনাব। What a parking place bro, ইমান ডাঙৰ। তো গাইস আমি আছো বৰ্তমান আঠখেলীয়া নামঘৰ গোলাঘাট। তো যেহেতু সবৰে আপোনালোকে তো গাড়ী পাৰ্কিং হয় হা। আমি গৈছো তো মেইন গেট বাইরে এটক আমি বিচাৰিছিল চেঞ্জ কৰিব গৈছিলে, তেখেতলোকে চাগে ভিতৰত থাকি গ'ল। তো এতিয়া আকৌ আমি যাবলৈ আৰম্ভ কৰিছো। তো যেহেতু ভাদ মাহ চলি আছে, গোটেই যিসকলে জানে ভাদ মাহৰ গোটেই মাহটোতে নাম কীৰ্তন হয়। তো ইয়াত বহুত ডাঙৰকে হয়। আৰু একবাৰ দেখাই দিছো আপোনালোকক পাৰ্কিং প্লেচ। পৰিৱেশ চাওক গাইছ, কিমান সুন্দৰ পৰিৱেশ, কিমান চিজিল নিৰাপত্তাৰে ধুনীয়াকে ৰাখি থৈ দিছে গাড়ীবোৰ। এণ্ড गए स्वामी भीतर फाले गाइस, ये देख लो आप लोग श्री श्री आठखेलीया नामघरলৈ অহা ধৰ্মপ্ৰাণ ৰাইজলৈ আদৰণি। সকলোকে আদৰি জনাবলৈ ধুনীয়াকে ভাদ মাহৰ দিনটোতে এনেকুৱাকে পাতে হয়। এনে সদায় থাকে মই বাৰু গম নাপাওঁ, আজি ফাৰ্ষ্ট টাইম আহিছো যিহেতু, কিন্তু আজি চাই খুবেই ভাল লাগিছে মোৰ। খুবেই আনন্দ বোধ কৰিছো আমি ইফালে আহা। বহুত কিন্তু গৰম, গোটেই ৰাস্তাটো চিচি ব্লকৰে ভৰপূৰ। আমি খোজকাঢ়ি গৈছো, তো গৰম বহুত লাগিছে। এণ্ড ইফালে ওচৰ পাজৰ আছে দোকান পাৰ্বণ, মিঠাই আছে। এণ্ড ইফালে আপোনালোকে পূজা বস্তুবোৰ কিনিব পাৰিব। এণ্ড বহুত কিবা কিবি আছে ওচৰ পাজৰে। আমাৰ দৰিদ্ৰ ফেমিলিৰ মানুহবোৰো আছে, বিকলাংগ মানুহবোৰ নিজৰ প্ৰতিভা দেখায়। এইবোৰ চাওক। এণ্ড গাইছ, ভাদ মাহটোতে এনেকুৱা মানুহ ভিৰ হয় নে নহয় নাজানো, কিন্তু আজি কিন্তু মই অহা দিনটোত আজি বহুত ভিৰ মানুহ। ওচৰ পাজৰে সকলোবোৰ দোকান আছে হা। মেইন গেটৰ পৰা বহুত দূৰ আছেও। ভিতৰত এটা মেইন গেট এটা আছে, মেইন গেটলৈ যাওঁ। আৰু কিমান দূৰলৈকে আছে নামঘৰ ময়ো ভালকে নাজানো। তো গাইছ আমি চাওঁতে অকণমান দূৰ আহিলে আপোনালোকে দেখা পাব ইয়াতে বাটচৰাটো আছে নামঘৰৰ, আঠখেলীয়া নামঘৰ বাটচৰা। তো ফাইনেলি গেটৰ সন্মুখত আহি পালো, কিন্তু আমাৰ বাইদেউকেইটাক বিচাৰি পোৱা নাই। এখেতৰ মা বাইদেউকেইটা ক'ত গ'ল? ঠিক আছে, চাব পাৰে আপোনালোকে। খুবেই ধুনীয়া, খুবেই সুন্দৰ পৰিৱেশ। ইয়াত আপোনালোকে আহি ফটো শ্বুটিং কৰিব পাৰে। এণ্ড টেনশ্যন নল'ব গাইছ, চেণ্ডেল থ'বলৈ জেগা আছে, কিন্তু একচুৱেলি আমি গম পোৱা নাছিলোঁ, সেইটো বাবে আমি খুলি আহিবলগীয়া হ'ল। ইয়াত থোৱা জেগা আছে চপ্পল, চেণ্ডেল। এইটো হৈছে আপোনালোকৰ বাটচৰা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ মেইন গেট ক'ব পাৰি। আৰু তাকে ৰ'বা এবাৰ দেখাই দিছোঁ আপোনালোকক। পুৰা সুন্দৰ পৰিৱেশ, খুবেই ভাল লাগিছে। মানুহ দেখা পাই জনসংখ্যা কিমান চাওক। ফাইনেলি আমি সোমাই যাওঁ। বাইদেউহেঁতে আহি পালে, আমি দুইজনে গৈছো পিছতে। এতিয়া আগতে যাব দিয়ক নে কি কোৱা ভাইটি?
সুন্দৰ পৰিৱেশ। গাইজ তো এইটো হৈছে আপোনাৰ ডাইৰেক্ট মেইন গেট হ'ব পাৰে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। হয়, এইটো একেবাৰে মেইন গেট। সোমাই যাওঁ এতিয়া ধুনীয়াকে, বন্তি এগছ জ্বলাও নিজৰ ভালৰ প্ৰৱেশ কৰিছে, শৰাইদেউ বস্তু জমা দিব বিচাৰিছে। আমি আপোনালোকে অৰিহণা সামগ্ৰী যাতে ভৰাই দিব। দান পাত্ৰসমূহত শৰাই বা বন্তি অৰিহণা বা খৰচাসমূহ নিজাতে ভৰাই দিব। ধুনীয়াকে হাত ভৰি ধোৱাৰ ধুনীয়াকে জেগা আছে। প্ৰদান কৰিম বুলি বিচাৰে। ইয়াত আছে বন্তি, য'ত চাকি বন্তি জ্বলোৱা হয়। বন্তি গৃহ এইফালে হৈছে আপোনাৰ শৰাই, যিসকলে দিয়ে শৰাই দিবলৈ পাৰে। এণ্ড মেইন নামঘৰটো আছে আপোনাৰ ইফালে, য'ত বন্তি প্ৰজ্বলন কৰি আপোনালোকে ইফালে যাব লাগিব। আমিও যাম এতিয়া, বন্তি জ্বলোৱা হ'ল। তো আমিও এতিয়া চাকি জ্বলাওঁ। জেগা হ'বনে? উপাধিৰ ধৰ্ম উপাধিত পৰমাল বিচাৰ। এইটো চব কাষতে এটা পুখুৰী, য'ত ভগৱান শ্ৰীকৃষ্ণৰ এটা মূৰ্তি বনাই থোৱা আছে। এইটো চব কাছ। ৱাও, কি কিউট। খাবলৈ দিনে নি মুড়ি চুৰি? কিছুমান জেগাত থাকে নহয়, পুৰা মুড়ি চুৰি দিলে একদম ওলাই থাকে ন মাছকেইটা। ৱাও, ধুনীয়াকৈ বাউণ্ডাৰী দি দিছে ন, মাটি তেতিয়া খহনি নাযায় আৰু, গাৰ খহনীয়া নহয় আৰু। সুন্দৰ মেইন নামঘৰটো আৰু এবাৰ দেখা দিছোঁ আপোনালোকক। তো গাইজ ফাইনেলি চাকি বন্তি যোৱা হৈ গ'ল। শৰাই দিছিলে বাইদেউহঁতে, তো প্ৰসাদ ল'বলৈ যাওঁ। প্ৰসাদ লোৱা স্থান। মাই গড, কিন্তু এটা বস্তু ভাল লাগিলে নামঘৰখনত আহি, বহুত ধুনীয়াকৈ চিজি লৈছে চব বস্তুৰ। ইফালে প্ৰসাদ লোৱা ঘৰ, খুবেই সুন্দৰ। লাইন পাতি পাতি গৈ থাকক। গাইজ ফাইনেলি আমি প্ৰসাদ লৈ আহিলোঁ, চাকি বন্তি জ্বলোৱা হ'ল। তো গাইজ বাইদেউ দুইজনীও শৰাই দিলে, প্ৰসাদ ল'লোঁ আমি চবকেইটাই। তো এতিয়া ভাবিলোঁ এনেও দূৰ আছে ইয়াৰ পৰা বোকাজান যাবলৈ, লগতে নামবৰ হাবিটো মেইনলি আছে। তো এতিয়া বাজিবলৈ হৈছে আমাৰ 2টা। তো সোনকালে বোলো আমি ইয়াৰ পৰা গমন দিওঁ। এণ্ড গাইজ আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব নোৱাৰোঁ, এণ্ড কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, মন প্ৰাণ শান্তি পাইছে নাই। কিন্তু মোৰ খুবেই ভাল লাগিছে, কাৰণ মই মানে আগতে যেতিয়া গাঁৱত আছিলোঁ তেতিয়া নামঘৰত যোৱা হৈ থাকে। ভাদ মাহটো হ'লে এমাহটোৰ পৰা যোৱা হয়।
খুৰী আইতাকেইটাৰ লগত নাম গাবলৈ কেতিয়াবা মাজে সময়ত নাগাৰা বজাই দিছিলোঁ, ইমান বজাব নাজানিলোঁ, শিকিছিলোঁ, বজাইছিলোঁ। তো আজি আকৌ সেই বহুত 3-2 বছৰৰ পাছত চাগে মই আজি নামঘৰত আহিছোঁ, খুবেই ভাল লাগিছে। কেনেকুৱা লাগিলে আজি আপোনাৰ, শান্তি লাগিলে নাই? বহুত শান্তি লাগিছে মনটো, আজি চাকি জ্বলাই সেৱা লগাই তাকে একচুৱেলি মানে মনটো ফ্ৰেছ হৈ যায় ন নামঘৰটোত আহিলে। তো কেনেকুৱা লাগিলে জনাব আপোনালোকে। এতিয়া আমি বোলো যাওঁ আৰু কিবা এটা খাই, যদি কিবা ভাল যদি চিন থাকে আপোনালোকক নিশ্চয় দেখাম। তো বলক। এণ্ড গাইজ ইয়াতে প্ৰসাদ বিতৰণ মানে খিচিৰি বিতৰণ কৰা হৈ আছে। মই ভাবিছোঁ আমি যোৱাৰ আগতে বোলো খিচিৰি অকণমান খাই যাওঁ প্ৰসাদ হিচাপত। প্ৰসাদটো একচুৱেলি যিকেইটা মাহ প্ৰসাদ আছিলে ফল মূল এইবোৰ দিয়া হৈছে, শৰাই দিয়াকেইটা অলপ বেগত আছে, অলপ খালোঁ। কিন্তু এতিয়া খিচিৰি বস্তুটো ভাল লাগে নিশ্চয় খাই, নামঘৰত খিচিৰি খোৱাৰ মজাই বেলেগ। তো একচুৱেলি এইটো নামঘৰটো বহুত দূৰ আছে। এই প্লেচটো হৈছে আপোনাৰ একচুৱেলি পাৰ্কিং প্লেচৰ ওচৰত হয়, কিচেনটো ইয়াত হয়। পাৰ্কিং প্লেচটো কিমান ডাঙৰ চাওকচোন পাৰ্কিং প্লেচ। গাইজ এটা বিশেষ ঘোষণা আপোনালোকক। তো আপোনালোকক যিহেতু মই কৈছিলোঁ পাৰ্কিঙৰ ওচৰত আমি খিচিৰি খাবলৈ গৈছোঁ, একচুৱেলি মানে এইটো মানে নামঘৰৰ খিচিৰি নহয়। তো মানে তেখেতলোকে মানে যিকেইটা আহিছিলে দূৰ দূৰণিৰ পৰা মানে, তো তেখেতলোকে ডাইৰেক্ট মানে ভাত খাবলৈ নিজে যোগাৰ কৰি আনিছে। তো তেখেতলোকে নিজে ভাত খাবলৈ মানে দালি ভাত কিবা কিবি বনাইছিলে, হয় নহয়? তো উপায় নাই, আমি খিচিৰি গৈ বুলি কৈ বহিলোঁ। এতিয়া অতিথি নিচিনা আলহী নিচিনা এটা বহি তাতে আমিও খাই আহিলোঁ আৰু কিন্তু ভাল লাগিলে খাই, তৃপ্তিৰে এসাঁজ খালোঁ। তো আপোনালোকে যাতে মিছ নকৰিবা ভিডিঅ'টো চাই বোলে মই বোলে ক'লোঁ বোলে আপোনালোকক ইয়াত খিচিৰি দিছে বুলি কৈ নামঘৰত, আপোনালোকে গৈ যে পাব সেইটো বুলি নহয়। মানুহকেইটা কেৱল নিজৰ পেট ভৰাবলৈ ভাতটো বনাইছিলে আৰু খাইছে দেই। তো বলক এতিয়া আমি যাওঁ আৰু চবে বোকাজান ফালে গমন কৰোঁ নে কি কয়? গাইজ ৰেডি গাইজ? হাতটো দেখাই দিয়েচোন, হাতটো দেখাই দিয়ে। ओम मंगलम मंगलम। ये देखो गाइस, प्रैंक करने के लिए अच्छा है। तो लेट्स गो। तो गाइस लास्टली वन थिंग, मैं आजिकाली यूट्यूबत कमके ভিডিঅ' বনাওঁ, ইমান দূৰ যোৱা নহয়। তো ফেচবুকতে আপলোড দিয়া হৈছে। যদি আপোনালোকে এই ভিডিঅ'টো যদি ফেচবুক পেজত চাই আছে তেন্তে প্লিজ পেজটো ফ'ল' কৰিব, কাৰণ একেবাৰে মোৰ ফলোৱাৰটো আপোনাৰ কি লৈ ফলোৱাৰ একদম ফ্ৰিজ হৈ গৈছে। যদি আপোনালোকৰ অলপমান হ'লেও ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট কৰে, তেন্তে কিবা এটা যদি ইনফৰ্মেটিভ লাগে তো প্লিজ ফেচবুক পেজটো ফ'ল' কৰিব। এণ্ড নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি দিলোঁ বাই বাই, গুড নাইট, শুভৰাত্ৰি, শুভযাত্ৰা। আমাৰ এখেতটো আৰু নক'ব আৰু, একদম দেৱী মা তুমি জুই। তেখেতৰ চেচ মানে বেছিকে গৰম সোমাই গ'ল, তো শালাত টাইট হৈ আছোঁ। তো লগ পাম, বাই বাই।